অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিছে এপ্লিকেশ্যন কৰাৰ কাৰণে। কিন্তু অহাকালিৰ পৰা প্ৰতিটো পঞ্চায়তে হেলিজ হিচাপত কিন্তু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্ম দিয়া আৰম্ভ হৈ গৈছে। এতিয়া কথা হ'ল যিবিলাক মানুহে অৰুণোদয় আঁচনি পাব লাগে সেইসকলে কিন্তু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই। আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় বা যিবিলাকৰ স্বামী আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্ম পাইছে। যিবিলাক বিধৱা মহিলা আছে সেইসকলক অৰুণোদয় আঁচনি দিব লাগে। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0ত গাইডলাইন দিছিল যে ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিব লাগিব বিধৱা মহিলাসকলক। যিহেতু এইবাৰ প্ৰতিটো গাঁৱে গাঁৱে এটাকৈ কমিটি বনাই দিয়া হৈছিল। এতিয়া কিন্তু গাঁৱৰ কমিটিয়ে যিবিলাক মানুহক অৰুণোদয় আঁচনি দিব লাগে বা যিবিলাক বিধৱা মহিলাই অৰুণোদয় আঁচনি পাব লাগে সেইসকলে কিন্তু ফৰ্ম দিয়া নাই বা যিজনক কমিটি বনাই দিছে এতিয়া কিন্তু কমিটিৰ যিবিলাক নিজৰ লোক আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি 3.0ৰ নিউ এপ্লিকেশ্যন ফৰ্মটো দি দিছে। যদি আপোনাৰ গাঁৱত এনেকুৱা হৈ আছে তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো পাব বা তাৰপাছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0ত প্ৰতিটো গাঁৱত এটাকৈ কমিটি বনাই দিয়া হৈছিল। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰি লৈছিল। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ গাঁৱৰ এটা লিষ্ট বনাইছিল যে এইবাৰ সেইসকলক অৰুণোদয় আঁচনি দিব লাগিব। এই হিচাপত কিন্তু ফাৰ্ষ্ট বিধৱা মহিলাসকলৰ নাম লৈছিল। কিন্তু যিহেতু অহাকালিৰ পৰা প্ৰতিটো পঞ্চায়তে অৰুণোদয় আঁচনি ফৰ্ম দিয়া আৰম্ভ হৈ গৈছে। কিন্তু যিবিলাক বিধৱা মহিলাসকল বা যিবিলাক মানুহক অৰুণোদয় আঁচনি দিব লাগে বা যিবিলাক মানুহে অৰুণোদয় আঁচনি পাব লাগে সেইবিলাক মানুহে কিন্তু অৰুণোদয় আঁচনি পোৱা নাই বা অৰুণোদয় আঁচনিৰ 3.0ৰ ফৰ্মটো পোৱা নাই। এতিয়া কিন্তু প্ৰতিটো গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল কিন্তু কমিটিৰ যিবিলাক নিজৰ মানুহ আছে সেইসকলক অৰুণোদয় আঁচনি 3.0ৰ ফৰ্ম দি দিছে। যদি আপোনাৰ গাঁৱত বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি 3.0ৰ ফৰ্ম পোৱা নাই এতিয়া কিন্তু আপোনালোকে কমপ্লেইন দিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি নাপাব। কেনেকৈ আপোনালোকে কমপ্লেইন দিব? যিটো আপোনাৰ DC অফিচ আছে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট তাত লৈ যাব। তাত চাই কিন্তু আপোনালোকে এতিয়া কমপ্লেইন দিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যিহেতু এইবাৰ আপোনাৰ যিটো গাঁৱৰ কমিটি বনাই দিয়া আছিল এতিয়া আপোনালোকে আপোনাৰ DCৰ ওচৰত যাই আপোনাৰ গাঁৱৰ যিটো কমিটি আছে আপোনাৰ গাঁৱৰ কমিটিক ডাইৰেক্ট DCক কমপ্লেইন দি দিব যে মই সকলো ডকুমেণ্ট জমা দি দিছোঁ কিন্তু মই বিধৱা মহিলাসকল মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য কিন্তু মই অৰুণোদয় আঁচনি লাভ কৰা নাই। এতিয়া যিটো আপোনালোকে গাঁৱত কমিটি বনাই দিয়া হৈছিল এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে যিবিলাক কমিটিৰ নিজৰ লোক আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো দি দিছে। এই হিচাপত কিন্তু আপোনালোকে এতিয়া কমপ্লেইন দিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে কমপ্লেইন দিয়ক, নহ'লে আপোনালোকে কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব। প্ৰতিটো পঞ্চায়তে এইটো প্ৰব্লেম হৈ আছে। যিটো কমিটি বনাই দিয়া হৈছে কিন্তু কমিটিৰ যিবিলাক নিজৰ লোক আছে সেইসকলক খালি কিন্তু অৰুণোদয় আঁচনি দি দিছে, কিন্তু সেইসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়। কিন্তু সেই হিচাপত লিষ্ট যিহেতু অলৰেডি পঠাই দিছে এতিয়া কিন্তু লিষ্ট হিচাপত ফৰ্ম আহি যাব। সেইকাৰণে কিন্তু আপোনালোকে এতিয়া কমপ্লেইন দিব লাগিব। আপোনালোকে অতি সোনকালে কমপ্লেইন দিয়ক,